স্বামী 25,000 টাকা দৰমহা পায় তথাপি সুন্দরী পত্নী পলাই গল। মহিলাগৰাকীৰ নাম নকওঁ। পত্নী আকৌ এঘণ্টাৰ মাতৃ পলাই গল আন এজন যুৱকৰ সৈতে। হয়, আপুনি ঠিকেই শুনিছে। প্ৰথমে বিবাহ, পিছলৈ পৰিয়াললৈ আহিল এটি সন্তান, স্বামী থাকে বিদেশত, সুযোগ ললে সুন্দৰী পত্নী, অৱশেষত পলাই গল পৰকীয়া প্ৰেমিকৰ সৈতে। ঘটনা অলপ বহলাই কম, কিন্তু এই বাতৰি প্ৰস্তুত কৰাত আমিও অমান্তি, কিন্তু উপায় নাই। হয়তো এই বাতৰি দেখাৰ পিছত বহুতে সজাগ আৰু সচেতন হব। স্বামীসকল সজাগ আৰু সচেতন হব এই বাতৰিৰ পিছত, কিয়নো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পৰকীয়াৰ ঘটনা। কাক কম, কোনে শুনিব, কোন সচেতন হব, কাৰ মনত কি আছে সেয়া নিজৰ বাহিৰে কোনেও নাজানে। হয়তো এই বাতৰি চাই থকা কোনোবা এজনেও পৰকীয়াত লিপ্ত। যিয়েই নহওক, সাৱধান হওক, সচেতন হওক। এইবাৰ ঘটনা হোজাইৰ। এইবাৰ পলাল এঘণ্টানৰ মাতৃ। পৰকীয়া প্ৰেমিকৰ সৈতে পলাল এঘণ্টানৰ মাতৃ। মহিলাগৰাকীৰ নাম আছে আৰু কিবা এটা। যিয়েই নহওক, তাই এঘণ্টানৰ মাতৃ। স্বামী এজন হিলালুদ্দিন, থাকে কেৰেলাত, কাম কৰে হোটেলত, দৰমহা পায় 25,000 টকা। ঘৰলৈ প্ৰতিমাহে পঠায় 17,000 টকা। আৰু হিলালৰ সেই প্ৰতিমাহৰ 17,000 টকা জমা কৰি এতিয়া হিলালৰ পত্নী পলাই গল পৰকীয়া প্ৰেমিকৰ সৈতে। সুদূৰ কেৰেলাত থাকে এইজন হিলালুদ্দিন, কাম কৰে হোটেলত, আৰু স্বামী হিলালে দিয়া টকা লৈ আৰু এতিয়া উদাও হৈছে পত্নী। নমস্কাৰ ৰাইজ, আপোনালোকে জানে মোৰ নাম হিলালুদ্দিন। আৰু কথাটো হ'ল যে আপোনালোকে নিউজত দুইবাৰমান পাইছে যে মোৰ মাইকী আৰ্জিনা বেগম হাছিমুদ্দিনৰ লগত পলাই গৈছিলে। কথাটো হ'ল যে ৰাইজ, সি আৰ্জিনা বেগম পলাই যোৱাৰ আগতে মোৰ গাঁৱৰ 3-4টা ল'ৰা মোক ফোন কৰি কৈছিলে যে হিলাল তই ঘৰত আহ জলদি। মই কৈছোঁ কেলে মই ঘৰত আহিম? কৈছে তোৰ মাইকী বেলেগৰ লগত ৰিলেশ্যন আছে, ঘূৰি আছে, কোনোবাই দেখি পাইছে হোজাইত ঘূৰি আছে, কোনোবাই দেখি পাইছে ডবকাত, কোনোবাই পাইছে নগাঁৱত। আচ্ছা, সেইটোতো বাদ দিয়া। কথাটো হ'ল যে ৰাইজ, মোৰ মাইকীটো পলাই যে গৈছিলে, তেতিয়া মই ৰাতি পলাই ঈদৰ দিনাখন ৰাতি মই তাৰ লগত ধেমালি কৰি ফূৰ্তি কৰি মই টোপনি মাৰিছোঁ। মাৰাৰ পিছত মইতো সেইবিলাক নাজানো, আৰু মইতো ডিউটি গুচি গৈছোঁ। তেতিয়া মোক ৰাতিপুৱা 8টা বজাত মোৰ ককাই ফোন কৰিছে। ফোন কৰি কৈছে তোৰ মাইকী ঘৰত নাই। যেতিয়া মোক কৈছে, তেতিয়া মই কি হৈ গৈছে মোৰ শৰীৰটো মই ক'ব নোৱাৰিছোঁ। কেলে মোৰ বিয়া পতা নাই, 9 বছৰমান হৈ গ'ল। মোৰ সৰু এটা ল'ৰা আছে 3 বছৰীয়া। একদম আপোনালোকে সঁচাকৈ নিশ্চয় ভিডিঅ'ত দেখি পাইছে। আৰু মোৰ মাইকীটোৰ ভাইটি এটা 19 বছৰমান হ'ব। সি ঈদৰ দিনাখন আলহী ঘৰত আহিছে, ৰাতি টোপনি মাৰিছে। মোৰ মাইকীটো আৰু মোৰ ল'ৰা আৰু মোৰ মাইকীটোৰ ভাইটি তেতিয়া টোপনি মাৰিছে, ভাল কথা। আৰু কথাটো হ'ল যে ৰাতি 2টা বজাত মোৰ মাইকীটো পলাই গ'ল। যে ৰাইজ, আপোনালোকে জানে মই কেৰেলাত থাকোঁ, আৰু মই ঘৰৰ পৰা অহাৰ আগতে 2 লাখ টকামান মোৰ গাঁৱত ঋণ আছিলে। ঋণ থকাৰ পিছতে মইতো মাহতে তাক মোৰ মাইকীৰ ওচৰত খোৱাৰ কাৰণে, খৰচৰ কাৰণে 7,000 টকা মাহতে দিওঁ এজনে। মোৰ মা মোৰ ককাইৰ লগত থাকে, কিন্তু মোৰ মাইকী অকলে মই 7,000 টকামান দিওঁ খোৱাৰ কাৰণে। আৰু বাকী 17,000 18,000 মাহতে মই মাইকীক কৈছোঁ তই এইটোক দিবি পইচা, সেইটোক দিবি পইচা, এনেকুৱা ঋণ মাৰিবি। কিন্তু কথাটো হ'ল মোৰ মাইকীটো এতিয়া মই শুনি পাইছোঁ যে 1 টকা ঋণ মৰা নাই। মোৰ নাম হিলালুদ্দিন, আপোনালোকে জানে। কেইদিনমান ৰাইজ মোৰ গাঁৱৰ আৰ্জিনা বেগম শুনি পাইছে যে পলাই গৈছিলে। আৰ্জিনা বেগম পলাই যোৱাৰ আগতে মোৰ লগৰীয়া 3-4টামান লগৰীয়া ফোন কৰিছিলে যে হিলাল তই ঘৰত আহা জলদি, তোৰ মাইকী কিবা বেলেগৰ লগত ৰিলেশ্যন আছে। মই কৈছোঁ কেলে মই ঘৰত যাম? তেতিয়া কৈছে তো মাইকী বেলেগৰ লগত ঘূৰি আছে। মোৰ মাইকী সুধিলোঁ তেতিয়া, সেইটো সঁচা নেকি? মোৰ মাইকী কৈছে নাই, এইটো মিছা কথা। তেতিয়া মই বাদ দিলোঁ। তেতিয়া গ'ল, সেইটোৰ দিনাখন ৰাতি পলাই মোৰ ল'ৰাটো বিচনাত লৈ বহুত দুখৰ কথা হয়। এতিয়া ৰাইজ
আপোনালোকে শুনি পাইছে যে মই এতিয়া কেৰেলাত 5 ষ্টাৰ হোটেলত থাকোঁ, মাহতে দৰমহা পাওঁ 25,000 টকা। এতিয়া মই মাইকীক অকল খৰচৰ কাৰণে খোৱাৰ কাৰণে 7,000 টকামান দিওঁ আৰু 17,000 মাহতে মোৰ মাইকীক কৈছোঁ তই ঋণটো মোৰ গাঁৱত যিবিলাক আছিলে 2 লাখ টকামান ঋণ আছিলে সেইটো ঋণটো মাৰি দিলোঁ। তো সেই মইতো ভাবিছোঁ ঋণটো মোৰ আদায় হৈ গ'ল। তেতিয়া মানে এতিয়া দেখিছোঁ যে সি মোৰ মাইকীটো হাঁচি মুখিৰৰ লগত ওলাই যোৱাৰ পিছত তেতিয়া মই শুনিছোঁ যে মোৰ ঋণটো 1 টকাও মাৰা নাই। আৰু তাৰপিছত যে মাইকী যোৱাৰ পিছত মোৰ মাইকীৰ দেউতা আহি যে মোৰ মাইকীক লৈ গুচি গ'লে, মোৰ গাৰ্জেন আছে, মোৰ গাৰ্জেনক সোধা নাই, হাছিমুদ্দিনৰ দেউতাক ফোন কৰি মাতি আনি কিবা ঘোষ দিলে, 2 লাখ টকা দিলে, 3 লাখ টকা দিলে, সেইটো মই নাজানো। কিন্তু মোৰ কথাটো হ'ল যে ঘোষটো লৈ কিনি নিজৰ ছোৱালী নিজৰ ঘৰত লৈ গৈছে। আৰু পিছত যে মোৰ গাৰ্জেন আছে, মোৰ ককাই আছে ডাঙৰ, মোৰ চাচা আছে, সিহঁতৰ ওচৰত যোৱা নাই। ৰাইট আপোনালোকে এইটো চাই, এইটো মোৰ ন্যায় লাগে।